আজি হৈছে চ'ত মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু মূলা নক্ষত্ৰ। আজি দিনটোৰ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু অৰ্থনৈতিক দিশত এক বিশেষ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকে আজিৰ দিনটো কেনেদৰে সুযোগ লাভ কৰিব সেই বিষয়ে সকলোবোৰ জানিব পাৰিব আপোনালোকৰ ৰাশিৰ বিশ্লেষণৰ দ্বাৰা। গতিকে আপোনাৰ নিজৰ ৰাশিফলৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু গ্ৰহৰ যিবোৰ সূক্ষ্ম প্ৰভাৱ থাকিব সেইবোৰ আপোনালোকে সাধাৰণ প্ৰতিকাৰৰ দ্বাৰা খণ্ডন কৰিবলৈ সক্ষম হ'ব আৰু আজিৰ দিনটো আগবাঢ়ি যোৱাত আপুনি সহায় পাব। গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ খুব সুন্দৰকৈ চাব আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটোত নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ শুদ্ধ ৰাশিফল একমাত্ৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি উৎসাহেৰে ভৰা দিন হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু বহুদিনৰ পৰা ৰৈ থকা যিবোৰ কাম সেইবোৰে আজি সংযোগ ঘটাই আপোনালোকে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু সফলতাৰো আপুনি লাভ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব। আজি আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতাই ঊৰ্ধ্বতন কৰ্মকৰ্তাৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু প্ৰশংসাও পাব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো লাভজনক হ'ব। অৱশ্যে হঠাতে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, সেইবাবে অৰ্থনৈতিক লেনদেনত সাৱধান হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হোৱা দেখা গৈছে। জীৱনসংগীৰ সৈতে কোনো সৰু কথাতে মতানৈক্য হ'ব পাৰে, কিন্তু আলোচনাৰ জৰিয়তে সেয়া সোনকালে দূৰ হোৱা পৰিলক্ষিত হ'ব। সন্ধিয়াৰ সময়খিনি পৰিয়ালৰ সৈতে কটালে মানসিক শান্তি পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও অত্যাধিক কৰ্মব্যস্ততাৰ বাবে সামান্য ভাগৰ বা মূৰৰ বিষ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু বিশ্ৰামৰ প্ৰতি ধ্যান দিয়ক। মেষ ৰাশিৰ অধিপতি গ্ৰহ যিহেতু মংগল, সেইবাবে আজি কিছুমান ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে কোনো বিতৰ্কিত বিষয়ত আগবাঢ়ি নাযাব, নহ'লে সেই ক্ষেত্ৰত আপোনালোকৰ বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকে ভালদৰে চালি জাৰি চাই তাৰপিছত ল'বলৈ যত্ন কৰিব। ৰাস্তা দি খোজ কাঢ়োঁতে আজি অলপ সতৰ্কতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব পুৱা স্নান কৰাৰ পিছত তামৰ পাত্ৰৰে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সন্মানৰ কাৰ্যক্ষমতা বৃদ্ধি পাব। দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে মানসিক দুশ্চিন্তা আৰু বাধা বিঘিনিবোৰ আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মিশ্ৰিত ফলদায়ক দিন হ'ব। আপোনাৰ কামবোৰ লেহিমা গতিত আগবাঢ়িব, যদিও ধৈৰ্য সহকাৰে যদি কামবোৰ কৰি যায় তেনেহ'লে সফলতা নিশ্চিত হ'ব। মানসিক শান্তিৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিব লাগিব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে তাল মিলাই চলিবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব আজিৰ দিনটোৰ বাবে। নতুন দায়িত্ব আহিব পাৰে আজি আপোনাৰ। ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। আৰ্থিক স্থিতি বৰ্তমানৰ দৰেই দেখা গৈছে, কিন্তু অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰাটো আজি বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱনত বুজাবুজিৰ অভাৱ দেখা গৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল হ'ব। জীৱনসংগীৰ পৰা আৱেগিক সমৰ্থন পাব, যিয়ে আপোনাৰ মনলৈ প্ৰশান্তিও আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা হোৱাৰ প্ৰয়োজনীয়তা থাকিব। হজম শক্তিৰ সমস্যা বা পেটৰ বিষ হ'ব পাৰে। বাহিৰৰ খাদ্যৰ পৰা আঁতৰি থাকি ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ আজি চেষ্টা কৰক। আজিৰ দিনটোত আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি কোনো ক্ষেত্ৰতে যাতে ধৈৰ্যচ্যুতি নঘটে আপোনাৰ তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ ধৈৰ্য হেৰুৱালে আপোনাৰ কামবোৰ আজি বেয়া হ'ব। আজি বিনিয়োগৰ পৰা সাৱধান হ'ব, কাৰণ আজি বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে লোকচানৰ বাহিৰে আন একো লাভ নহ'ব। আৰু অযথা তৰ্ক পৰীক্ষা কৰি চলিব, নহ'লে আপোনাৰ নিজৰ সন্মান হানি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব পুৱা স্নান কৰি ভগৱান শিৱক জল আৰু বগা ফুল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু কামবোৰতো একাগ্ৰতাভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আপোনালোকে গৰুক যদি ৰুটি খুৱায় তেনেহ'লে অতি শুভ ফল বুলি গণ্য কৰা হ'ব আজিৰ দিনটো। সেইবাবে আজি যদি আপোনাৰ কিবা ক্ষেত্ৰত বাধা বিঘিনিও আছে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি যোগাযোগ বুদ্ধিমত্তা আৰু নতুন যোগাযোগ স্থাপনৰ ক্ষেত্ৰত উৎকৃষ্ট দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ মন সক্ৰিয় হৈ থাকিব আজি আৰু নতুন কিবা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। অৱশ্যে মনৰ অস্থিৰতাৰ বাবে কোনো কামতে একেৰাহে মনোযোগ দিয়াত সামান্য অসুবিধা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি আজি বুদ্ধি আৰু বাকপটুতাৰ বাবে প্ৰশংসা লাভ কৰিব। মিডিয়া বিক্ৰী, শিক্ষা বা লেখা মেলাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। আৰ্থিক দিশত নতুন কোনো উপাৰ্জনৰ উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে হাতলৈ অহা ধন খৰচ কৰাৰ প্ৰৱণতাও বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি মুকলিমূৰীয়া আলোচনাৰ বাবে দিনটো ভাল বুলি পৰিগণিত হ'ব। পুৰণি কোনো যদি ভুল বুজাবুজি আছিলে তেনেহ'লে আজি কথা বতৰাৰ যোগেদি সেয়া দূৰ কৰিব সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত সতেজতা আহিব আৰু অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ অহাৰো যোগ আছে। শাৰীৰিক স্বাস্থ্য আজি ভালেই থাকিব, যদিও মানসিক অস্থিৰতা আৰু অতিৰিক্ত চিন্তাৰ বাবে স্নায়ুবিক চাপ বা নিদ্ৰাহীনতাত ভুগিব লগা হ'ব পাৰে। মোবাইলৰ স্ক্ৰীনৰ পৰা কিছু সময় বিৰতি লৈ চকু দুটাক বিশ্ৰাম দিবলৈ যত্ন কৰিব, নহ'লে চকুৰ ক্ষেত্ৰত কিছু সমস্যা বৃদ্ধি পাব। আজি আপুনি সাৱধান হ'ব লগা কিছুমান দিশ হ'ব। আজি আপুনি কথা কওঁতে অলপ অতিৰিক্ত কথা কোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ কথা আনৰ বাবে কিছু আঘাত কৰাৰ সম্ভাৱনাও থাকিব বা আপোনাৰ প্ৰতি কিছু বেয়া মনোভাৱো আহিব পাৰে। আৰু অতিৰিক্ত চিন্তা কৰিলে আজি নিজৰ কামবোৰ ৰৈ যাব বা আপুনি আজি কামবোৰ সম্পূৰ্ণ কৰাত কিছু পলম অনুভৱ কৰিব, সেইবাবে আজি বেছি চিন্তা নকৰিব। আৰু প্ৰতিশ্ৰুতি দিয়াত অলপ আজি সাৱধানতা অৱলম্বন কৰি চলিব। আজি দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ দিনটোত বিঘ্নহৰ্তা ভগৱান গণেশক যদি প্ৰাৰ্থনা জনায় তেনেহ'লে আপোনাৰ আজি সকলো বাধা দূৰ হ'ব। কৰ্মক্ষেত্ৰত যিবোৰ বাধা আহি আছিলে সেই সমস্ত বাধাবোৰ আজি দূৰ কৰি আগবাঢ়িব পাৰিব। আৰু কোনো চৰাইক বা জীৱ জন্তুক যদি খাদ্য দিয়ে তেনেহ'লে আপোনাৰ মানসিক স্থিৰতা আহিব আৰু আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজি দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিক শান্তি আৰু আৱেগিক সন্তুষ্টিৰ দিন হিচাপে আজি পৰিগণিত হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আজি প্ৰখৰ হৈ থাকিব, যিয়ে আপোনাক জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সঠিক পথ নিৰ্বাচন কৰাত সহায় কৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূল থাকিব। আপোনাৰ সৃজনশীলতা আৰু নিষ্ঠাৰ বাবে ঊৰ্ধ্বতন কৰ্মকৰ্তাসকল সন্তুষ্ট হ'ব। আৰ্থিক দিশত দিনটো মজবুত থাকিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। ব্যৱহাৰিক লেনদেনৰ ক্ষেত্ৰত আপোনাৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকৰ ক্ষেত্ৰত পৰিয়ালক অলপ আজি গুৰুত্ব দিবলৈ যত্ন কৰিব। আজি আপোনাৰ পৰিয়ালৰ সৈতে এক সুন্দৰ আৰু মধুৰ সময় অতিবাহিত কৰাৰো প্ৰয়োজনীয়তা আহি পৰিছে। ঘৰুৱা পৰিৱেশ ইয়াৰ ফলত শান্তিপূৰ্ণ হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু জীৱনসংগীৰ পৰা আপুনি বিশেষ সমৰ্থনো পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু পানী লগা চৰ্দি কাহ বা এলাহৰ দৰে সৰু সুৰা সমস্যাই দেখা দিব পাৰে। মানসিক চাপৰ পৰা মুক্ত থাকিবলৈ হ'লে ধ্যান বা যোগাসন কৰাটো উপকাৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকৰ স্বভাৱত অত্যন্ত সংবেদনশীলতা অনুভৱ কৰিব, সেইবাবে আজি কথা কওঁতে আপুনি অলপ নিজকে নিয়ন্ত্ৰণত ৰাখিব, যাতে আৱেগিক হৈ কোনো ধৰণৰ কটু কথা নকয়। অতীতৰ চিন্তাত আজি আবদ্ধ হৈ নাথাকিব, নহ'লে বৰ্তমানখিনি আপোনাৰ বেয়া হ'ব। আজি আপুনি আনক যদি অন্ধভাৱে বিশ্বাস কৰে তেনেহ'লে আপোনাৰ সিদ্ধান্তৰ ক্ষেত্ৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব বা আজি আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। মানসিক দৃঢ়তাৰ বাবে ভগৱান শিৱৰ আৰাধনা কৰক। পুৱা স্নান কৰি শিৱলিংগত পানী বা গাখীৰ অৰ্পণ কৰিলে আজি আপোনালোকৰ মনলৈ স্থিৰতা আহিব। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে নিজৰ মাতৃ বা মাতৃসমূহ ব্যক্তিৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত দিনটোৰ আপোনাৰ সুৰক্ষা প্ৰদান কৰিব আৰু আপোনালোকৰ যিকোনো কামতে আজি জয়ী হ'ব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আত্মবিশ্বাস, সন্মান আৰু শক্তিৰে উপচি পৰা দিন হ'ব। আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতাই আপোনাক সফলতাৰ দিশলৈ লৈ যাব আৰু সমাজত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব।
কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামৰ শলাগ ল'ব। চৰকাৰী খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত নতুন প্ৰকল্প হাতত লোৱাৰ বাবে অনুকূল সময়। অৰ্থনৈতিক দিশ সবল হ'ব আজি, যদিও বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ নামত অপ্ৰত্যাশিত খৰচ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ আনন্দময় হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ আৰু সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আজি বৃদ্ধি পোৱা দেখা গৈছে। অৱশ্যে জীৱনসংগীৰ সৈতে কথা পাতোঁতে নিজৰ অহংকাৰ মাজলৈ আহিবলৈ নিদিব, অন্যথা অকাৰণতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ শাৰীৰিক শক্তিৰ সক্ৰিয় হৈ থাকিব আজি। ৰক্তচাপ, এচিডিটি আৰু চকুৰ সাধাৰণ সমস্যাও দেখা দিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। আজি আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সেইবোৰ হৈছে আজি অহংকাৰ আৰু অধিপত্য নিয়ন্ত্ৰণত ৰাখিব আপুনি, কাৰণ এইবোৰ যদি আনৰ ওপৰত প্ৰতিফলিত হয় তেনেহ'লে আপোনাৰ লগত কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে আনৰ মতামতকো গুৰুত্ব দিবলৈ শিকিব। যিকোনো পৰিস্থিতিতে নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব, নহ'লে আপোনাৰ ভাৱমূৰ্তিৰ বিৰূপ প্ৰভাৱ পৰিব। আৰু আয় বৃদ্ধি হ'লেও প্ৰদৰ্শনকামিতা বা আনক দেখুওৱাৰ বাবে কৰা অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকিব, নহ'লে আৰ্থিক স্থিতি কিছু দুৰ্বল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য দিব। ইয়াৰ ফলত আপোনালোকৰ আজি প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি পাব। দিনটোৰ আৰম্ভণিতে গায়ত্ৰী মন্ত্ৰ বা আদিত্য হৃদয়স্তুত পাঠ কৰিলে বা শুনিলে আপোনাৰ মনৰ শক্তি দুগুণে বৃদ্ধি পাব আৰু সকলো বাধা আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বিশ্লেষণাত্মক চিন্তা, পৰিপাটিকে কৰা কাম আৰু বৌদ্ধিক বিকাশৰ বাবে এক উৎকৃষ্ট দিন। আপোনাৰ নিখুঁত কাম আৰু ব্যৱহাৰিক দৃষ্টিভংগীয়ে আজি আপোনাক বিশেষ সফলতা প্ৰদান কৰিব। অৱশ্যে অতিৰিক্ত চিন্তাৰ বাবে মনটো অলপ ভাৰাক্ৰান্ত হ'ব পাৰে আজি। কৰ্মক্ষেত্ৰত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। যিকোনো জটিল সমস্যা অতি সহজে সমাধান কৰাৰ আপোনাৰ ক্ষমতাই ঊৰ্ধ্বতন কাৰ্যকৰ্তাসকলক আকৰ্ষিত কৰিব। হিচাপ পত্ৰ, বেংকিং বা শিক্ষাখণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ হ'ব। আৰ্থিক স্থিতি সবল হ'ব। পিছে আজিৰ দিনটোত কাকো ধন ধাৰলৈ নিদিয়াটোৱে ভাল হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু ঘৰুৱা কাম কাজত আপুনি আগভাগ ল'ব পাৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব, কিন্তু সৰু সুৰা কিছুমান কথাত ভুলকুটি বিচৰা স্বভাৱটোৱে আজি জীৱনসংগীৰ সৈতে আপোনাৰ সামান্য মতানৈক্যৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ দূৰত্ব বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা বদহজমৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। বাহিৰৰ খাদ্যৰ পৰিৱৰ্তে ঘৰত বনোৱা লঘু আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰক। মানসিক চাপ কম কৰিবলৈ আজি যোগাভ্যাস কৰাটো অতি দৰকাৰী হ'ব। আজিৰ দিনটোত আপোনালোকে সাৱধান হ'ব লগা বিষয়বোৰ হ'ব। আজি আপোনালোকে কামবোৰ নিখুঁতভাৱে কৰাৰ প্ৰৱণতা থাকিব, যাৰ ফলত কেতিয়াবা আনৰ কামত অহৰহ ভুল বিচাৰা বা সমালোচনা কৰা স্বভাৱে দেখা দিব পাৰে। এইবোৰ কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনজনৰ মনত আঘাত লাগিব পাৰে। আৰু সৰু সৰু কথাক লৈ অতিৰিক্ত চিন্তা কৰাটো আপোনাৰ প্ৰয়োজনীয়তা নাই আজি, কাৰণ ইয়াৰ ফলত আপোনাৰ শান্তি নষ্ট হ'ব। আৰু ব্যৱসায় বা ব্যক্তিগত জীৱনত জৰুৰী নহ'লে আজি ডাঙৰ আৰ্থিক লেনদেনৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ দিনটোৰ আৰম্ভণিতে গণেশজীক যদি আপোনালোকে প্ৰাৰ্থনা জনায় আৰু লগতে যদি ভগৱান বিষ্ণুক আৰাধনা কৰে, তেনেহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰত অহা যিবোৰ অসুবিধা বা সমস্যা সেইবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। আজি ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে সেউজীয়া ৰুমাল এখন লগত ৰাখক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু যিকোনো কামত আপোনালোকে ধৈৰ্য লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেগুনীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জীৱনত আজি ভাৰসাম্য, শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ দিন হ'ব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু মানুহৰ সৈতে মিলা মিছা কৰাৰ ক্ষমতাই আজি সমাজত আপোনাৰ জনপ্ৰিয় কৰি তুলিব। যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে আজি মীমাংসা কৰাত আপুনি আজি সফলতাও পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে আজি আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত অংশীদাৰসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু নতুন চুক্তি হোৱাৰ সম্ভাৱনাও আছে। কলা, ফেশ্বন বা সৌন্দৰ্য চৰ্চাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। আৰ্থিক দিশটো ভাল হ'ব যদিও মনৰ আনন্দৰ বাবে অপ্ৰয়োজনীয় বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। পাৰিবাৰিক পৰিৱেশ আনন্দময় আৰু উলাহ মালহ পৰিৱেশৰ সৃষ্টি হ'ব।
প্ৰেম আৰু ৰোমাঞ্চৰ বাবে আজিৰ দিনটো অতিশয় অনুকূল। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি ভাল হ'ব, যিয়ে আপোনাৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব। স্বাস্থ্যৰ অৱস্থা সাধাৰণতে ভালেই থাকিব, কিন্তু ছালৰ এলাৰ্জি, কঁকালৰ বিষৰ সমস্যা আৰু সৰু সুৰা কিছু স্বাস্থ্যজনিত সমস্যা আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে অতি সোনকালে ভাল ফল পাব। আজি আপোনালোকে সাৱধান হ'ব লগা কিছুমান দিশ হ'ব, সেইবোৰ হৈছে আজি কোনো বিষয়ত সিদ্ধান্ত লওঁতে বেছি চিন্তা নকৰিব। সঠিক সিদ্ধান্ত ল'বলৈ হ'লে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে ল'ব। আৰু সকলোকে সন্তুষ্ট কৰাৰ চেষ্টা আজি নকৰিব, নহ'লে আপোনালোকৰ নিজৰ শান্তি নোহোৱা হ'ব। আইনী বিষয়তো আজি সতৰ্কতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ দিনটোত মা লক্ষ্মী বা মা দুৰ্গাক যদি বগা ফুল বা গোলপীয়া ফুল অৰ্পণ কৰে, তেনেহ'লে জীৱনত সুখ আৰু সমৃদ্ধি আহিব। আৰু দুখীয়া লোকক যদি আজি চাউল, চেনি বা গাখীৰ বা মিঠাই যদি দান কৰে, তেনেহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো ভাগ্য উদয় হোৱা দিন হ'ব। আৰু সুগন্ধি ব্যৱহাৰ কৰি ঘৰৰ পৰা ওলাব, দেখিব যে আপোনালোকৰ সকলো কাম ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গভীৰ চিন্তা, দৃঢ় সংকল্প আৰু লক্ষ্য প্ৰাপ্তিৰ দিন হ'ব। আপোনাৰ মানসিক শক্তি প্ৰখৰ হ'ব আৰু যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হৈ তাক অতিক্ৰম কৰিবলৈ আপুনি আজি সাজু থাকিব। আপোনাৰ একাগ্ৰতাই আজি আপোনাক বহুদূৰ আগুৱাই লৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফলত জটিল কামবোৰো সহজভাৱে সম্পন্ন হ'ব। গৱেষণা, চিকিৎসা বিজ্ঞান, প্ৰযুক্তি আৰু গুপ্তচৰ বিভাগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। অৰ্থনৈতিক দিশত লাভৱান হোৱাৰ যোগ আছে, যদিও কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব আৰু ক'তো ধন আজি বিনিয়োগ নকৰিব। কৰ্মক্ষেত্ৰত চলি থকা কোনো গোপন ৰাজনীতিৰ পৰা সাৱধান হ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনত আৱেগ আৰু অনুৰাগ বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ অত্যাধিক অধিকাৰবোধ বা সন্দেহ প্ৰৱণতাই সম্পৰ্কত তিক্ততা আনিব পাৰে। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে কথা পাতক। মুক্ত মনেৰে যদি সকলোৰে সৈতে ভালদৰে আপোনালোকে আলোচনা কৰে, তেনেহ'লে আপোনালোকৰ ভাল হ'ব আৰু মধুৰতাও বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। মানসিক চাপৰ অতিৰিক্ত পৰিশ্ৰমৰ বাবে ভাগৰ অনুভৱ হ'ব পাৰে। হজমৰ সমস্যা, তেজৰ লগত জড়িত সমস্যা আৰু আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোত আপুনি বিশেষ কিছুমান ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। আজিৰ দিনটোত আপুনি আনক সন্দেহ নকৰিব, নহ'লে আপোনাৰ বাবে মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। আৰু খং নিয়ন্ত্ৰণ কৰি চলিব, কোনো ধৰণৰ তৰ্ক বিতৰ্ক পৰিস্থিতিত আগবাঢ়ি নাযাব। আৰু নিজৰ গোপনীয়তা আজি ৰক্ষা কৰি চলক, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মংগল গ্ৰহৰ প্ৰভাৱ কম কৰিবলৈ হ'লে আৰু আপোনাৰ মানসিক শক্তি বৃদ্ধি কৰিবলৈ হ'লে দিনটোৰ আৰম্ভণিতে হনুমান চালিচা বা বজৰংগ পাঠ পাঠ কৰক বা শুনক। ইয়াৰ ফলত আপোনালোকৰ ভাল ফল দেখিব। আৰু হনুমান মন্দিৰত ৰঙা ফুল বা সেন্দুৰ যদি অৰ্পণ কৰে, তেনেহ'লে কৰ্মক্ষেত্ৰত অহা বাধাবোৰ দূৰ হ'ব আৰু ভাল সুযোগৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ইতিবাচক চিন্তা, আধ্যাত্মিকতা আৰু নতুন জ্ঞান অন্বেষণৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ উৎসাহ আৰু আশাবাদী মনোভাৱে আপোনাক যিকোনো পৰিস্থিতিত আগবাঢ়ি যোৱাত আৰু আনকো অনুপ্ৰাণিত কৰাত বিশেষভাৱে সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু সিদ্ধান্তক ঊৰ্ধ্বতন বিষয়াসকলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। শিক্ষা, ভ্ৰমণ, আইন বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতি শুভ। অৰ্থনৈতিক দিশত উপাৰ্জন বৃদ্ধিৰ যোগ আছে, কিন্তু কোনো ভ্ৰমণ, শিক্ষা বা ধৰ্মীয় কাৰ্যত কিছু ধন ব্যয় হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু সমৰ্থন পাব, যিয়ে আপোনাৰ মানসিক শক্তি প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত সততা আৰু মুক্ত আলোচনাৰ জৰিয়তে পাৰস্পৰিক বুজাবুজি অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো যোগ আছে। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে। দিনটো সতেজতা আৰু স্ফূৰ্তিৰে পাৰ কৰিব পাৰিব। তথাপিও পাচনতন্ত্ৰ আৰু লিভাৰৰ লগত জড়িত কিছু সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে অত্যাধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলিব, যাতে আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ সক্ষম হয়। আজিৰ দিনটোত আপোনালোকৰ বিশেষ সাৱধানতা হ'ব।
আপুনি প্ৰায়ে স্পষ্টবাদী হয়, সেইবাবে আজি কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব যাতে পোনপটীয়াকৈ কথা কোৱাৰ ফলত আপোনালোকৰ আপোনজনৰ সৈতে কোনো ধৰণৰ আঘাত নাহানে। আজি আপোনালোকে খৰখেদা পৰীক্ষা কৰি চলিব লাগিব, নহ'লে কোনো কামত আপোনালোকৰ জটিলতা আহিব পাৰে। আৰু অযথা তৰ্কৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ বৃহস্পতি গ্ৰহ শক্তিশালী কৰিবলৈ হ'লে ভগৱান বিষ্ণুক আজি উপাসনা কৰক। যিহেতু আজি বৃহস্পতিবাৰ, সেইবাবে আজি বিষ্ণুৰ আৰাধনা কৰক আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত মনলৈ প্ৰশান্তি আহিব আৰু পাৰিবাৰিক দিশতো সুখ শান্তি দেখা দিব। কপালত হালধি তিলক লগাই বা কেশৰৰ তিলক লগাই যদি কোনো ক্ষেত্ৰত ওলাই যায়, তেনেহ'লে আপোনাৰ সেই ক্ষেত্ৰত জয়ী হ'ব আৰু লগতে আৰ্থিক উন্নতি আৰু মানসিক শান্তিও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি কৰ্মব্যস্ততা, শৃংখলাবদ্ধতা আৰু দায়িত্ববোধৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু ধৈৰ্যৰ সুফল পোৱাৰ সময় সমাগত। বাস্তৱসন্মত দৃষ্টিভংগীয়ে আজি আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু দায়িত্ববোধে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো লাভজনক হ'ব। বিশেষকৈ নিৰ্মাণ কাৰ্য, লোহা বা খনিজ পদাৰ্থৰ ব্যৱসায়ত আৰ্থিক দিশ সুস্থিৰ হৈ থাকিব, কিন্তু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে ধন সঞ্চয় কৰাত কিছু আপোনালোকৰ জটিল হ'ব পাৰে, কিন্তু তথাপিও আপোনালোকে মনোযোগ দিয়াটো উচিত হ'ব। কৰ্মব্যস্ততাৰ বাবে আজি আপুনি হয়তো পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব, যাৰ ফলত ঘৰুৱা পৰিৱেশত সামান্য অসন্তুষ্টিয়ে দেখা দিব পাৰে। জীৱনসংগীৰ সৈতে মুকলিমূৰীয়াকৈ কথা পাতিলে আপুনি আপোনাৰ আৱেগক বুজি পাব আৰু আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল আৰু সম্পৰ্ক স্থিৰতাও আহিব। মকৰ ৰাশিৰ লোকসকলৰ গাঁঠিৰ বিষ, হাড়ৰ সমস্যা আৰু মাংসপেশীৰ বিষ হোৱাৰ প্ৰৱণতা থাকে। সেইবাবে আজি অত্যাধিক পৰিশ্ৰমৰ বাবে শাৰীৰিক ভাগৰ বা কঁকালৰ বিষে আমনি কৰিব পাৰে। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বীৰ্যদৈনী ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি কামত লেহেমীয়া গতি যদি অৱলম্বন কৰে, তেনেহ'লে আপোনালোকৰ আজি নিৰাশ হ'ব লাগিব। সেইবাবে আজি অলপ সক্ৰিয়ভাৱে কাম কৰিবলৈ যত্ন কৰিব আৰু নিজৰ সামৰ্থ্যতকৈ বেছি অতিৰিক্ত দায়িত্ব নল'ব। আৰু কঠোৰভাৱে আপোনালোকে নিজৰ মনোভাৱবোৰ নিয়ন্ত্ৰণ কৰিবলৈ শিকক, নহ'লে নীতি নিয়মৰ যদি মাজত থাকি আপুনি নচলে, তেনেহ'লে আপোনাৰ বহু অসুবিধা হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মানসিক শান্তি আৰু কৰ্মত সফলতাৰ বাবে শনিদেৱৰ আজি জপ কৰক বা শনিদেৱৰ আজি প্ৰাৰ্থনা কৰক আৰু ওং চং শনিচৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰক। দুখীয়া, দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লগত আপোনালোকে ভাল ব্যৱহাৰ কৰক আৰু তেওঁলোকক কিবা এটা আজি দান কৰিলে আপোনালোকৰ আজি জীৱনলৈ সমৃদ্ধি আৰু ভাগ্যশালী হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নতুন চিন্তা, সামাজিক সম্পৰ্ক আৰু বৌদ্ধিক বিকাশৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ মৌলিক আৰু সৃষ্টিশীল ধাৰণাবোৰে আজি আনক আকৰ্ষিত কৰিব। সমাজ সেৱা বা সমূহীয়া কামত অংশগ্ৰহণ কৰাৰ বাবে আপোনাৰ মনত উৎসাহ জাগিব। কৰ্মক্ষেত্ৰত দলবদ্ধভাৱে কাম কৰিলে অধিক সফলতা পাব। প্ৰযুক্তি, বিজ্ঞান, গৱেষণা বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত হঠাতে কোনো নতুন উৎসৰ পৰা ধন লাভৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে অপ্ৰত্যাশিত ব্যয়ে আপোনাৰ মানসিক ক্ষেত্ৰত অলপ প্ৰভাৱ পৰিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে আগবাঢ়িব। বন্ধুবৰ্গ বা সামাজিক চক্ৰৰ সৈতে সময় কটালে আপুনি মানসিক আনন্দও পাব। প্ৰেমৰ সম্পৰ্কত আৱেগিক হোৱাতকৈ বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাটো বেছি লাভজনক হ'ব। ইয়াৰ ফলত আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ মনোভাৱো ভাল হ'ব। স্বাস্থ্যৰ অৱস্থা ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ বিষৰ সমস্যা বা চলা ফুৰা কিছু সৰু সুৰা সমস্যাই দেখা দিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু স্ক্ৰীণ টাইম মোবাইলৰ অলপ কমাই দিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি জেদী মনোভাৱ পৰিহাৰ কৰি চলিব, নহ'লে আপোনাৰ নিজৰে লোকচান হ'ব। আৱেগিকভাৱে আপোনালোকে অলপ সক্ৰিয় হ'বলৈ চেষ্টা কৰিব, কাৰণ আৱেগিকভাৱে আজি কিছু বেয়া সিদ্ধান্ত লোৱাৰ ফলত আপোনালোকৰ নিজৰে বেয়া কিছুমান পৰিৱেশৰ সৃষ্টি হ'ব। আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আজি যত্ন কৰিব। কোনোবাই যদি প্ৰতিশ্ৰুতি দিছে, তেনেহ'লে আপুনি সেই ৰক্ষা নকৰিলে আপোনাৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি শিৱৰ আৰাধনা কৰিলে আপোনালোকৰ মন প্ৰশান্তি হ'ব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিলে আপোনাৰ যিকোনো কামত আজি সফলতা পাব। আৰু জীৱ জন্তুক আজি আশাৰ দিলে আপোনালোকৰ বাবে আজি ৰাহুৰ দোষ খণ্ডন হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ বিভিন্ন কামত আগবাঢ়ি যোৱাটো সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আধ্যাত্মিকতা, শান্তি, দয়া আৰু সৃজনশীলতাৰে পৰিপূৰ্ণ এক সুন্দৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় বা অন্তৰ্দৃষ্টি অত্যন্ত প্ৰখৰ হৈ থাকিব আজি, যিয়ে আপোনাৰ সঠিক পথ নিৰ্বাচন কৰাত আৰু আনৰ কথা বুজাত বিশেষভাৱে সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীল চিন্তাধাৰাই প্ৰশংসা লাভ কৰিব। কলা, সাহিত্য, সংগীত, পৰামৰ্শদাতা বা চিকিৎসাৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত সাধাৰণ লাভৰ যোগ আছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ বা আনক সহায় কৰিবলৈ গৈ নিজৰ ধন খৰচ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্কত আপুনি এক গভীৰ আৱেগিক বান্ধোন অনুভৱ কৰিব। আপোনাৰ সহানুভূতিশীল স্বভাৱে জীৱনসংগী বা প্ৰেমাস্পন্দক আকৰ্ষিত কৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আধ্যাত্মিক বা ধৰ্মীয় আলোচনাৰ অংশগ্ৰহণ কৰিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো মিশ্ৰিত। মীন ৰাশিৰ লোকসকলৰ সাধাৰণতে ভৰিৰ বিষ আদিত বা টোপনিৰ সমস্যা আদিত ভোগে। আজি মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা ল'ব লগা কিছুমান বিষয় হ'ব। আজি আপুনি নিজৰ কল্পনা জগতত নাথাকিব। নিজৰ গুৰুত্বপূৰ্ণ কামত বেছিকৈ গুৰুত্ব দিয়ক। নিজৰ দায়িত্ববোৰ বুজি পাওক আৰু অন্ধভাৱে কাকো আজি বিশ্বাস নকৰিব, নহ'লে আপুনি ঠগ খাব আৰু অত্যাধিক আৱেগিক হোৱাৰ পৰাও পৰীক্ষাৰ হৈ চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত মনলৈ স্থিৰতা আহিব আৰু কামতো সফলতা পাব। আজি আপোনালোকে কপালত চন্দনৰ তিলক বা হালধিৰ তিলক লগালে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।